কৰিছোঁ। আপোনালোকৰ ৰাজ্য অনুসৰি সপ্তম স্কন্ধ ভাগৱতৰ প্ৰহ্লাদ চৰিত্ৰৰ প্ৰহ্লাদে দৈত্য শিশুসকলক দিয়া যি উপদেশ, সেইভাগ আমি আজি আলোচনাৰ বাবে বাছি লৈছোঁ। প্ৰহ্লাদ হ'ল মহাবৈষ্ণৱ, আপোনালোকে জানেই। প্ৰহ্লাদৰ কাহিনী মই নকওঁ। প্ৰহ্লাদে দৈত্য শিশুসকলক গোটাই লৈ যিখিনি উপদেশ দিছিলে, আচলতে সেই দৈত্য শিশুসকল আমি নিজে বুলি ধৰি ল'ব লাগে। আমি দৈত্য শিশু। দৈত্য বুলি কিয় কোৱা হয়? আমাৰ মনটো দুটাত থাকে, সেইকাৰণে দৈত্য। ভাগৱতলৈ আহিলে ঈশ্বৰত থাকে, ঘৰলৈ গ'লে আকৌ বিষয় লৈ গুচি যায়, সেইকাৰণে আমি দৈত্য। কিন্তু আমাৰ মনটো এটাত থাকিব লাগিব। ভাগৱতে কৈছে, গীতাই কৈছে, মনটো ভগৱন্তৰ চৰণত অৰ্পণ কৰি কৃষ্ণ ভাৱনা যুক্ত হৈ কৰ্মবিলাক কৰা। বাকী বিষয় কৰ্ম হৈ থাকিব। কিন্তু আমাৰ কি হয়, আমি কিবা এটা কৰ্ম কৰিবলৈ ল'লেই সেই কৰ্মটোলৈ মনটো গুচি আহে, ঈশ্বৰৰ প্ৰতি গুচি আহে। যদি আমি কৃষ্ণত অৰ্পণ কৰি কৰ্মবিলাক কৰোঁ, সেই কৰ্মটো কৰি আনন্দ লাগিব, তৃপ্তি লাগিব, আৰু সেই কৰ্মভাগী আমনিদায়কো নহয়। এতিয়া আমাৰ কলিৰ মলমতি মন চঞ্চল নহয় জানো? সেইকাৰণে গুৰু গৃহত সেৱা কৰি থাকিলেও মহে কামুৰিলে হাতটো গুচি যায়। এনেকৈ মহে কামোৰাটো গম পাব নালাগিব, মানে ৰতি অহা নাই, সেইকাৰণে আপুনি যোৱা খেলা মানুহবিলাক চাবচোন, যেতিয়া ধনত লাগি থাকিব, ৰতিটো যেতিয়া যোৱা খেলত থাকিব, পিঠিত মহে কামুৰি দমলা দমল কৰি দিয়ে, গমেই নাপায়। খেল সামৰাৰ পিছতে গম পাইছে, ঢেৰ মহে কামুৰি দেই। কেলে গম নাপায়? তেওঁলোকৰ যোৱা খেলত ৰতি হৈ আছে। সেইকাৰণে ভক্তিৰ প্ৰথম পদক্ষেপটো হ'ল শ্ৰদ্ধা, তাৰমানে আগ্ৰহ। প্ৰথম লাগিব কৃষ্ণৰ কথা শুনিবলৈ আমাক আগ্ৰহ। আগ্ৰহেৰে যেতিয়া কৃষ্ণৰ কথা শুনিম, কৃষ্ণৰ কথাত এটা ৰতি আহিব। ৰতিৰ পিছত উপৰতি আহিব। উপৰতি মানে বিষয় বাসনাৰ প্ৰতি বিৰক্তি ভাৱ। তাৰ পিছতহে ভক্তিভাৱৰ উদয় হ'ব। এতিয়া প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে এই মনুষ্য জনম পাই যিসকল বুদ্ধিমান লোক, তেওঁলোকে কি কৰে? কুমাৰ কালৰ পৰাই ঈশ্বৰক ভজনা কৰে, বা কুমাৰ কালৰ পৰাই আমি ঈশ্বৰক ভজনা কৰিব লাগে। যেনেদৰে ল'ৰা ছোৱালীবিলাকক যদি 4 বছৰ বা 5 বছৰ বয়সত যদি আমি স্কুলত এডমিশ্যন নিদিওঁ, 20 বছৰ 30 বছৰ বয়সত যদি এডমিশ্যন দিওঁ, শিক্ষাটো অৰ্জন কৰিব পাৰিবনে বাৰু? ঠিক সেইটো আমাৰ সংসাৰ কৰিবলৈ হ'লে সমানে সমানে দুটা শিক্ষা লাগিব। এটা হ'ল বহিৰ্জাগতিক শিক্ষা, এটা হ'ল আধ্যাত্মিক শিক্ষা। বহিৰ্জাগতিক শিক্ষাটো কেৱল জীয়াই থকা কেইদিন খাবলৈ লাগে, পৰিয়াল চলাবলৈহে লাগে, লাহ বিলাহেৰে জীৱন কটাবলৈ লাগে। আধ্যাত্মিক শিক্ষাটোৱে কি কৰে? জীৱৰ আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে। সংসাৰ কৰিবলৈ হ'লে আমাক আধ্যাত্মিক জ্ঞানটো লাগিবই, হতা। এতিয়া আমাৰ মানুহে কি কৰোঁ? বহিৰ্জাগতিক শিক্ষাত গুৰুত্বটো বেছি। বহিৰ্জাগতিক শিক্ষা আহৰণ কৰিবৰ কাৰণে ল'ৰা ছোৱালীক লাখ লাখ টকা পিতৃ মাতৃয়ে খৰচ কৰে নকৰে? কিন্তু আধ্যাত্মিক শিক্ষা লাভ কৰিবলৈ হ'লে পইচা খৰচ কৰিলে কাম কৰে। এইটো আচৰিত কথা নহয় বাৰু? সেইটোৱে আচৰিত কথা। আৰু এই শিক্ষাই কি কৰিব? মাত্ৰ এটা, তাত আমি কলিযুগত ভাৰতবৰ্ষত মনুষ্য পাত্ৰ যে পালোঁ, এইটো মহা ভাগ্যৱান লোকেহে পায়। আগৰ যুগত ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে দুটা কাম কৰিব নোৱাৰিছিলে। অকল ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ঘৰ দুৱাৰ মায়া মোহ ত্যাগ কৰি বনলৈ গৈ এক ঈশ্বৰক চিন্তা কৰিবলগীয়া হৈছিল। এতিয়া কলিযুগৰ মলমতি মনুষ্য যদি বোলে ইমান ভাগ্যৱান, বিষয় ভোগ কৰি বোলে হৰিৰ সেৱাৰ যোগ্য হ'ব পাৰে।
বিষয়ক কৰি ভুইগ হৰিৰ সেৱাৰ যোগ্য ভাৰতত নৰকলে বলে। কিন্তু নিৰ্ভৰ কৰিব যে ৰাতিপুৱা আপুনি যেতিয়া কৰ্মক্ষেত্ৰলৈ যাবলৈ ওলাইছে, কৰ্মক্ষেত্ৰলৈ যাওঁতে ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু সেৱা কৰি গৈছেনে নাই। আৰু দ্বিতীয়তে সেই কৰ্মক্ষেত্ৰ বা দিনৰ দিনটো যিটো কৰ্ম কৰি ভাগৰ লাগিলে, পৰিশ্ৰম হ'ল, সন্ধ্যা লগা ঘৰলৈ আহি সেই পৰিশ্ৰম দূৰ কৰিবৰ কাৰণে আপুনি কিহৰ আশ্ৰয় ল'লে? বহুতে মদৰ বটলৰ আশ্ৰয় লয়, বৰ ভাগৰ লাগিছে যে। বহুতে ভাঙৰ চিলমৰ আশ্ৰয় লয়, বহুতে জোৱা খেলৰ আশ্ৰয় লয়। কিন্তু আমি আশ্ৰয়টো ক'ত ল'ব লাগিব? অ দিন ভৈলে আলে জালে যদি ফুৰা ৰাজ কাজে আপোনাৰ পেটৰ বিকলে ৰাত্ৰি ভৈলে মুহূৰ্তে নুশুনা কৃষ্ণ কথা সংসাৰত তৰিবা কাৰ আমাৰ দিনৰ দিনটো আলে জালে গুচি যায়। অকল ধনৰ চিন্তাত যায়, পৰিয়ালৰ চিন্তাত গুচি যায়। ৰাতিও যদি অকণমান সময় কৃষ্ণ কথা নুশুনা তেতিয়াহ'লে সংসাৰ তৰিব নোৱাৰিব। আমাৰ মনুষ্য জীৱনৰ কি হয়, নিতৌ দুটা বস্তু সৃষ্টি হয়। আমি দুটা ঘটো। কি ঘটো? বাকীবিলাক ইতৰ পানীত কেৱল এটাহে ঘটে, পুণ্য ঘটে। জীৱশ্ৰেষ্ঠ মনুষ্যই বোলে দুটা বস্তু সমানে সমানে ঘটিব পাৰে। কি বোলে? পাপ আৰু পুণ্য দুইটা। এতিয়া এটা কথা চাব, যিজন মানুহে নিতৌ ৩০০ টকা উপাৰ্জন কৰে, তেওঁ পৰিয়াল চলিবলৈও লাগে ৩০০ টকা। যদি ৩০০ টকা উপাৰ্জন কৰে, তেওঁ ৩০০ টকাৰ লগে লগে খৰচা হ'ব নাই? যদি কেনেবাকৈ তেওঁ কোনোবা দিনাৰ পৰা ১০০০কৈ উপাৰ্জন হৈ গ'ল, তে ১০০০ টকা খৰচ কৰিবনে বাৰু এদিনত? নকৰে। ৩০০ টকা বা ৪০০ টকা ঘৰখনত খৰচ কৰি ৬০০ টকা জমা কৰিব। সদায় এইদৰে জমা কৰোঁতে কৰোঁতে এটা সময়ত তেওঁ পৰিমাণটো বৃহৎ হ'বগৈ নাই? হয়নে বাৰু? বহুত টকাৰ মালিক হৈ যাবগৈ। ঠিক সেইদৰে যে আমি নিতৌ পাপ উপাৰ্জন কৰোঁ, সেই নিতৌ উপাৰ্জন কৰা পাপবিলাক যদি খৰচ কৰি নাথাকোঁ, নিতৌ জমা হওঁতে 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 কিমান জমা পৰ্বত সদৃশ হ'বগৈ। সেইকাৰণে নিতৌ উপাৰ্জন কৰা পাপবিলাকো আমি নিতৌ খৰচ কৰি যাব লাগিব, তেতিয়া গণ্ডগোলটো নাথাকে। আমাৰ কি হয়, পাপবিলাক আমাৰ জমা হৈ যায়, খৰচ কৰিবলৈ টান পাওঁ। অন্য ক্ষেত্ৰত বা থিয়েটাৰ চাবলৈ ডিচেম্বৰ মানে ঠাণ্ডা দিনতো থিয়েটাৰ চাবলৈ এলাহ নালাগে। টিকেট লৈ থৈছোঁ ২০০০ টকীয়া, যাবই লাগিব। কিন্তু ভাগৱতলৈ যাবলৈ এলাহ লাগে। সেইকাৰণে নিতৌ উপাৰ্জন কৰা পাপ নিতৌ নাশ কৰিব লাগিব। বোলে উপায়? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিবেক মহাযত্ন কৰি, বিষয়ৰ দুপযত সমস্তে কৰিবে হত, সাধু ভকতৰ সংগ ধৰি। নিতৌ উপাৰ্জন কৰা পাপটো নিতৌ নাশ কৰিবলৈ হ'লে কি কৰিব লাগিব? অন্ততঃ সন্ধ্যা লগা 10 মিনিটেই হওক, আধা ঘণ্টাই হওক, এজন বা দুজন ভকতেই হওক, লগত কৃষ্ণ কথা পাতিব লাগিব। অকণমান হ'লেও ভাগৱত বা কীৰ্তনে হওক, নামঘোষাই হওক যদি চৰ্চা কৰোঁ, দিনটো অজানিতভাৱে যিখিনি আমাৰ পাপ উপাৰ্জন হ'ল, লগে লগে সি খণ্ডন হৈ গুচি যাব। সেইকাৰণে এইটো কেতিয়া কৰিব লাগিব? কুমাৰ কালৰ পৰাই। আৰু এইটোৱে হ'ল সকলো শাস্ত্ৰৰ তাৎপৰ্য বুলি কৈছে মহাপুৰুষ মাধৱদেৱে ৰত্নাৱলী শাস্ত্ৰত। কি? সবে অৱস্থাতে ভক্তি কৰা সাৱধানে, সকলো শাস্ত্ৰৰ তাৎপৰ্য সিমানে। এৰা পৰম মূল্য নৰ তনু আশা পাই, নহিকে শাশ্বতইটো খনিকে পৰই। আমি যি নৰতনৰ পাত্ৰটো পাইছোঁ পৰম অমূল্য। ব্ৰহ্মাদি দেৱতাসকলে বাঞ্ছা কৰিছিলে কলিযুগত মনুষ্য দেহ পাবৰ কাৰণে।
সেই ব্ৰহ্মাৰ বাঞ্ছনী মনুষ্য দেহটো পৰম অমূল্য যদিও এইবিলাক খন্তেকীয়া। শিশু অৱস্থাটো ঢুকাব পাৰে, ডেকা অৱস্থাটো ঢুকাব পাৰে, বৃদ্ধ হৈ ঢুকাব পাৰে। গতিকে ভক্তি কৰিম বুলি আমাৰ এতিয়া সমাজত কি হয়, বহুতে বাট চাই থাকে, চাকৰিবিলাকে ভাবে ৰিটায়াৰ হৈ লওঁ আৰু তেতিয়াহে যাম আৰু ভালকৈ। ৰিটায়াৰ হ'বলৈ নাপাবও পাৰা। ডেকা গাভৰুবিলাকে ভাবে বিয়া বাৰু পাতি লওঁ, ল'ৰা ছোৱালী হৈ লওক, তাৰপিছত ভক্তি কৰিম। যদি সতি সন্তান জন্ম হোৱাৰ পিছত তেওঁ ভকতৰ সংগ লৈছে, তেতিয়াহ'লে তেওঁ এটা গ্লানি শুনিবই লাগিব। এতিয়া কি গ্লানি? বোলে বাপেকে বৰতাল কোবাই নাম প্ৰসংগ কৰি ঘূৰি ফুৰে, পিতেকে মদ খাই ৰাস্তা কাষত পৰি থাকে। সেই গ্লানিটো কিয় শুনিব লগা হ'ল? তাৰমানে সতি সন্তান জন্ম হোৱাৰ পিছতহে তেওঁ ভক্তি বাটটো ল'লে, ভকতৰ সংগ ল'লে, তাৰ আগত গমেই দিয়ে, ভক্তিৰ গোন্ধই দিয়ে। সেইকাৰণে জীৱশ্ৰেষ্ঠ মনুষ্য কি কৰিব পাৰে? চতুৰ্বৰ্গ সাধন কৰিব পাৰে। ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ সাধন কৰিব পাৰে। কিন্তু বাকীবিলাক ইতৰ মানে মাত্ৰ দ্বিবৰ্গহে সাধন কৰিব পাৰে। কি? অৰ্থ আৰু কাম। অৰ্থ মানে প্ৰয়োজনখিনি, খোৱা লোৱাখিনি যোগাৰ কৰিব পাৰে, ঘৰটো বনাব পাৰে, চৰাই চিৰিকটিও পাৰে। কাম মানে বংশ বৃদ্ধি কৰিব পাৰে। গতিকে যিবিলাক মানুহে কেৱল খোৱা বোৱা, পিন্ধা উৰা, ল'ৰা ছোৱালী, গাড়ী মটৰ, গৰম ঠাণ্ডা, পঢ়া শুনা এইবিলাকতে মজি থাকে, ভকতৰ সংগলৈ কোনোদিন নাযায়, কৃষ্ণৰ শৰণ নলয়, তেওঁলোক আৰু ইতৰ পানীৰ মাজত কোনো পাৰ্থক্য নাই। মনুষ্য হৈবাৰহি মানে মাত্ৰ ফল, পশু কৰি ৰতু পাই বিষয় সকল। হেন বিষয়ত কৰে মনুষ্যে হৰিক, পশুৰে তেবে কিবা ভৈল অবিসদৃশ। ইতিমধ্যে পাৰ হৈ অহা জনমবিলাকত আমি যিবিলাক বিষয় ভোগ কৰিলোঁ, মনুষ্যৰ জীৱনতো একেই বিষয় ভোগ। গতিকে মনুষ্য পাতল পোৱাৰ পিছতো যদি সেই বিষয়তে মজি থাকে, পশু আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাই। প্ৰকৃতিৰে চাৰিটা স্বভাৱ: আহাৰ, মৈথুন, ভয় আৰু নিদ্ৰা। এই চাৰিটা স্বভাৱ যিসকল মজি থাকে, আহাৰ মানে পশু পক্ষীও খাব জানে, মানুহেও খাব জানে, কোনো পাৰ্থক্য নাই। আহাৰ মৈথুন, পশু পক্ষীয়ে বংশ বৃদ্ধি কৰিব পাৰে, মনুষ্যও পাৰে, তাতো পাৰ্থক্য নাই। পশু পক্ষীৰ মৃত্যু ভয় আছে, মানুহৰো আছে। আপুনি পৰুৱা এটা ধৰিবলৈ ধৰকচোন, সিও দৌৰ মাৰে, মানে সিও জানে, সেইটো জ্ঞানটো আছে মাৰিব বুলি। তাৰপিছত নিদ্ৰা, পশু পক্ষীও শুৱে, মানুহো শুৱে। গতিকে এই চাৰিটা স্বভাৱত মানুহ আৰু পশুৰ মাজত কিবা পাৰ্থক্য আছে জানো? মাত্ৰ পাৰ্থক্য কিহত হ'ল? কৃষ্ণই অৰ্জুনক কৈছে, হে সখী, অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। অসংখ্য জীৱৰ ভিতৰত মনুষ্যইহে মোক ভজনা কৰিব পাৰে, বাকী ইতৰ প্ৰাণীবিলাকে মোক ভজনা কৰিব নোৱাৰে। এই ভক্তিৰ ক্ষেত্ৰতে মানুহ আৰু পশুৰ মাজত পাৰ্থক্য আছে। মানুহে ওপৰঞ্চি ধৰ্ম আৰু মুখ্যপদ সাধন কৰিব পাৰে, ধৰ্ম কৰি। গতিকে চতুৰ্বৰ্গ সাধন কৰাৰ উপায়, ঋষিমুনিসকলে বেদৰ তত্ত্ব মৰ্ম বুজি নাপায়, বিভিন্ন উপায় দিছিলে তেওঁলোকে। কিছুমান ঋষিমুনিয়ে কৈছিলে, কেহু বোলে বেদে কবই যজ্ঞ ব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে। কিছুমান ঋষিমুনিয়ে ক'লে বোলে চতুৰ্বৰ্গ সাধন কৰিবৰ কাৰণে মাত্ৰ বেদে আমাক এটাই উপায় দিছে, কি? যজ্ঞ কৰা, ব্ৰত কৰা, দান কৰা। কিছুমান ঋষিমুনিয়ে ক'লে নহয়, চতুৰ্বৰ্গ সাধন কৰিবৰ কাৰণে কি কৰিব লাগিব? ক্ষুদ্ৰ দেৱ দেৱতাক পূজা কৰিব লাগিব, তীৰ্থত স্নান কৰিব লাগিব। কেহু বোলে বেদে কৈ জ্ঞানতে খেপতি, গুণৰ ইচ্ছাই বুজে যাৰ যেনমতি। কিছুমানে ক'লে নহয়, জ্ঞান মাৰ্গেদিহে চতুৰ্বৰ্গ সাধন কৰিব পাৰি। কিন্তু ঋষি শ্ৰেষ্ঠ শুকদেৱে পৰীক্ষিতক কি বুলি ক'লে? ভাগৱত ক'বলৈ আৰম্ভ কৰোঁতে কৈছে, হে ৰাজন, অকলে ভয় নকৰিবা, চিন্তা নকৰিবা, সংশয় নকৰিবা। এই 7 দিনৰ ভিতৰত ৰাক্ষসৰ দংশনৰ পৰা পৰিত্ৰাণ পাই চতুৰ্বৰ্গ সাধন কৰি বৈকুণ্ঠত স্থান প্ৰাপ্ত হ'বলৈ হ'লে এটাই মাত্ৰ উপায় আছে।